हेलो स्टूडेंट्स तो आহি গৈছে তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা ৰুটিন ক্লাস 9 আৰু ক্লাস 10 দুটাৰ বাবে আহি গৈছে গৈ তোমালোকে যদি এতিয়ালৈ ইউনিট টেষ্টৰ ৰুটিন পোৱা নাই তেনেহলে ভিডিওটো সম্পূৰ্ণ চাবা বহুত ক্লাস 9 আৰু ক্লাস 10 ৰ বাবে হয় লগতে তোমালোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ আপডেট আছে এটো ভুল যদি তোমালোকে কৰি দিয়া তেনেহলে তোমালোকক কিন্তু মেট্ৰিক পৰীক্ষাত এপিয়াৰ হ'ব নিদিব মানে তোমালোকে মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে ফৰ্ম ফিল আপ কৰিব নোৱাৰিবা যদি এই মিস্টেকটো কৰা ইউনিট টেষ্ট এক্সামত তো গুটেখিনি কথা আলোচনা কৰি আছো ভিডিও সম্পূৰ্ণ তোমালোকে চাবা তো তোমালোকৰ ৰুটিন আদি আহি গৈছে গৈ আৰু তাকে লৈ বহুত ষ্টুডেন্টৰ টেনচন লাগিছে যে ইমান কম দিনত তোমালোকৰ এটা সিলেবাস আদি কেনেকৈ কমপ্লিট হ'ব তো হেতু চিন্তা নকৰিবা তাৰ বাবে আমাৰ ওচৰত সলিউশন আছে তো যদি তোমালোকে ভাল ৰিজাল্ট কৰিব বিচাৰিছা ইউনিট টেষ্ট এক্সামত আৰু মেট্ৰিক পৰীক্ষাত বা তোমালোকৰ ক্লাস 9 ৰ ফাইনেল এক্সামত তেনেহলে আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ আমি ষ্টুডেন্টক প্ৰতি বছৰে গাইড কৰি যাওঁ আৰু এই বছৰ আমি গাইড কৰি যাম তো তোমালোকৰ যদি কিবা প্ৰবলেম আদি ফেস কৰি আছা তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ ইউটিউবত এনেকুৱা চেনেল বহুত কম আছে যোনে ক্লাস 10 সেবা বৰ্ডৰ ষ্টুডেন্টৰ বাবে ভিডিও আদি বনায় তো আমি সেবা বৰ্ড ষ্টুডেন্টৰ বাবে অকল ভিডিও বনাও তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো এটা কথা হ'ল যে ৰুটিনত পৰীক্ষা কেতিয়াৰ পৰা আছে তো সকলো ডিস্ট্ৰিক্টৰে বেলেগ বেলেগ হ'ব তো ইয়াত তোমালোকে এখন আছে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ৰুটিন আহি গৈছে গৈ আৰু ইয়াৰ উপৰি বাকি ডিস্ট্ৰিক্ট কিছুমানৰ ৰুটিন আহিছে মই দেখা পাইছো নলবাৰী ডিস্ট্ৰিক্টৰ আহা দেখা গৈছে তো ঠিক তেনেকৈ তোমালোকৰ ডিস্ট্ৰিক্টৰ যদি ৰুটিনখন আহিছে তেনেহলে তোমালোকে স্কুলৰ পৰা পাই যাবা স্কুলত এবাৰ খবৰ কৰিবা তোমালোকে আৰু এবাৰ কিন্তু সকলো ঠাইত কিন্তু ডিস্ট্ৰিক্টে নাপাতে পৰীক্ষাটো কিছুমান জায়গাত তোমালোক অকল স্কুল বিলাকেহে পৰীক্ষা পাতিব মেক্সিমাম জায়গাত এনেকুৱাই হ'ব ডিস্ট্ৰিক্ট বোৰ্ডে পৰীক্ষা নাপাতে কিন্তু কিছুমান ডিস্ট্ৰিক্ট বোৰ্ড যেনেকৈ ডিব্ৰুগড় ডিস্ট্ৰিক্ট বোৰ্ড নলবাৰী ডিস্ট্ৰিক্ট বোৰ্ড আৰু ইফালে যোৰহাট ডিস্ট্ৰিক্ট বোৰ্ডেও মেবি পাতিব বাকি বিলাকত কিন্তু মেক্সিমামতে কিন্তু স্কুল বিলাকে পৰীক্ষা পাতিব তো হেতু কাৰণে স্কুলে যোনখিনি পঢ়াইছে তাৰ ওপৰত বেছ কৰি কিন্তু পৰীক্ষাটো হ'ব তো ইয়াত তোমালোকে চাব পাৰা ডিব্ৰুগড়ৰ ক্লাস 10 ৰ পৰীক্ষা আছে 22 তাৰিখৰ পৰা প্ৰথম ইংলিছ আছে ঠিক তেনেকৈ ক্লাস 9 ৰ হ'ব ক্লাস 9 আৰু ক্লাস 10 দুটাৰ একেলগতে পৰীক্ষা চলি যাব তো 9 ৰ কেতিয়া আছে 9 ৰ 22 তাৰিখে তোমালোকৰ ইভিনিং শিফটত আছে মৰ্নিং শিফট আৰু ইভিনিং শিফট থাকিব মৰ্নিঙৰ এটা ক্লাস দিলে ইভিনিঙত আনটো ক্লাছৰ দি দিব তো প্ৰতিটো ডিস্ট্ৰিক্টৰে বেলেগ বেলেগ হ'ব হলে তোমালোকে এটা আইডিয়া কৰিব পৰা যে তোমালোকৰ মেক্সিমামৰ এক্সামে কিন্তু মই সুধিছিলো 20 তাৰিখে আছে বা 20 তাৰিখৰ পিছত আছে তো একিদিন ভালকৈ প্ৰিপেয়াৰ কৰা হয় টাইম বেছি নাই কিন্তু তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব উপায় নাই আৰু তোমালোকৰ পৰীক্ষাটো ইয়াত দেখা পাইছা যে 29ত শেষ হৈ গৈছে মেথছ আৰু সায়েন্স আছিল ক্লাস 10 ৰ মেথছ আছে আৰু ক্লাস 9 ৰ সায়েন্স আছে আৰু তোমালোকৰ 29ৰ পৰা পৰীক্ষা শেষ হৈ যাব আৰু গৰম বন্ধ ষ্টাৰ্ট হৈ যাব তো এখন আছিল ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ৰুটিন তোমালোকৰ ডিস্ট্ৰিক্টৰ ৰুটিন আহিলে তোমালোকে জনাবা আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছা হেতু জনাবা যাতে ৰুটিনখন আহিলে মই তোমালোকক শেয়াৰ কৰি দিব পাৰো তো তোমাৰ ডিস্ট্ৰিক্টৰ নামটো তোমালোকে কমেন্টত জনাই দিবা তো এটা আমি আৰু এটা ইম্পৰ্টেন্ট আপডেটলৈ যাম কিন্তু তাৰ আগতে তোমালোকে যদি ইংলিছত দুৰ্বল হৈ আছা ইংলিছ সাবজেক্টত আৰু যদি টিউচন আদি ল'ম বুলি ভাবিছা তেনেহলে তোমালোকে কিন্তু আমাৰ ইংলিছ কোৰ্সত জয়েন হ'ব পৰা 499 হয় তাতে কিন্তু আমি গোটেইখিনি বস্তু কভাৰ কৰাই দিম তোমালোকক এটা ইউনিট টেষ্ট এক্সাম আহি আছে হয় নেলসন মাণ্ডেলা কুৰ্গ ইয়াত চাবা তোমালোকে এক্সপ্লেনেশ্যন তাৰপিছত ইম্পৰ্টেণ্ট পিডিএফ আদি পাবা আমান্দাৰ বাবে আছে এক্সপ্লেনেশ্যন তাৰপিছত ইম্পৰ্টেণ্ট পিডিএফ ঠিক তেনেকৈ এই টাইগাৰ ইন দা জু ইম্পৰ্টেণ্ট পিডিএফ তাৰপিছত এই লেটাৰ টু গড চব আছে তো তোমালোকক যদি অকল নোটছ আদি লাগে তেনেহলে 149 ৰুপিছত আমাৰ পৰা নোটছখিনি ল'ব পাৰিবা কিন্তু বেটাৰ এইটোৱে হ'ব যে তোমালোকে ফুল কোৰ্সটো লৈ লোৱা য'ত 499 ৰুপিছত নোটছ আদিটো তোমালোকে পাবা তাৰ উপৰি তোমালোকে গোটেইবিলাক চেপ্টাৰৰ এক্সপ্লেনেশ্যন আদি পাবা কাৰণ আজিকালি চেপ্টাৰটো জনাটো খুব ইম্পৰ্টেণ্ট হয় মই তোমালোকক একদম সহজ ভাষাতে গোটেই বস্তুখিনি বুজাই দিম তাৰ উপৰি টেষ্ট আদি আমি লৈ থাকিম এমচিকিউ নোটছ আদি তোমালোকক প্ৰভাইড কৰিম ইম্পৰ্টেণ্ট পিডিএফ আদি যি থাকে গোটেইখিনি তোমালোকে আমাৰ বেটছত পাই থাকিবা তো ইংলিছ বেটছৰ বাবে এই ওপৰ নম্বৰটোত কণ্টেক্ট কৰিব পাৰা আৰু ছ'চিয়েলৰ ঠিক তেনেকুৱা সেম টু সেম বেটছ আছে তাৰ বাবে তোমালোকে এই তলৰ নম্বৰটোত কণ্টেক্ট কৰিব পাৰা কিন্তু আজি অকণমান মই যিহেতু বিজি হৈ আছোঁ তো তোমালোকে মোক নাপাবও পাৰা যদি মোক নোপোৱা তেনেহ'লে এই নম্বৰটোত মেছেজ কৰিবা হোৱাটছএপৰ আমাৰ ষ্টাফৰ নম্বৰে হয় তোমালোকক ইংলিছ বেটছত আজিৰ কাৰণে জয়েন কৰাই দিব বা কালিলৈ তোমালোকক জয়েন কৰাই দিব যদি তোমালোকে মেছেজ কৰা তো যদি একো পঢ়ি হোৱা নাই এতিয়ালৈ তেতিয়াও একো চিন্তা নাই একদম সহজতে তোমালোকৰ সিলেবাসটো কমপ্লিট হৈ যাব আমি কৰাই থৈ দিছোঁ তো তোমালোকে জয়েন হ'লে হ'ল তো এতিয়া আমি আপডেটটো লৈ আহিছোঁ আপডেটটো কি আছিলে সেইটো হৈছে যে যোৱা বছৰ তোমালোকৰ ফৰ্ম ফিল আপৰ আগে এটা নটিচ ওলাইছিল য'ত কোৱা হৈছে যে ষ্টুডেণ্টৰ যদি ইউনিট টেষ্টৰ মাৰ্কছখিনি এণ্টাৰ কৰা হৈছে স্কুলৰ পৰা তেতিয়াহে ষ্টুডেণ্টজনে কিন্তু মেট্ৰিক পৰীক্ষাটো দিব পাৰিব বুলি কৈছিলে মানে ফৰ্ম ফিল আপ কৰিব পাৰিব তো তোমালোকে সেইটো কাৰণে ইউনিট টেষ্ট এক্সামটো নিদিয়াকৈ নাথাকিবা ঘৰত বহি নাথাকিবা ইউনিট টেষ্ট এক্সামটো দি আহিবা এনেকুৱা নহয় যে ইউনিট টেষ্ট এক্সামৰ ইম্পৰ্টেণ্ট নাই অকল হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষাৰহে ইম্পৰ্টেণ্ট আছে তেনেকুৱা কোনো কথা নাই ইউনিট টেষ্ট এক্সামৰ ইম্পৰ্টেণ্ট আছে সেইটো এক্সাম তোমালোকে নিদিয়াকৈ নাথাকিবা নহ'লে কিন্তু ফৰ্ম ফিল আপত প্ৰব্লেম হ'ব পাৰে আৰু যদি কিবা বেমাৰ আদি হৈ থাকে এবচেণ্ট হৈ যোৱা তেনেহ'লে এপ্লিকেশ্যন কিন্তু স্কুলত দি দিবা কিন্তু কম সময়ৰ ভিতৰতে তো এইটো আছিলে আৰু হোৱাটছএপত আমাৰ জয়েন কৰা যিসকল এতিয়ালৈ হোৱাটছএপত জয়েন কৰা নাই সেইটো ফ্ৰী হয় তাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু কোনোবাই যদি বেটছত জয়েন হ'ম বুলি ভাবিছা তেনেহ'লে এই নাম্বাৰটো কণ্টেক্ট কৰিবা আমাৰ ষ্টাফজনে তোমালোকক এড কৰাই দিব ইংলিছ বেটছত বা ছ'চিয়েল বেটছত যদি জয়েন হ'ব বিচাৰিছা বাকী চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা মই যিমান পাৰোঁ আপডেট আদি তোমালোকক দি যাম আৰু ষ্ট্ৰেটেজি আদিও মই দি যাম এটা ষ্ট্ৰেটেজি ভিডিঅ' অলৰেডি মই দি থৈছিলোঁ তাৰ লিংকটো মই পিন কমেণ্টত দি দিম